Hi guys, welcome back to my second channel Deepali's vlog. To guys, বহুত দিন হল ব্লগ বনাই তো আজি যাবলৈ ওলাইছো এঠাইলে তাকে এটা ব্লগ বনাই ৰাখিলো আৰু ফাইনালি গাইস আমি আহি পালো মানাস নেশনেল পাৰ্ক। তো গাইস ইয়াত যেহেতু ফেষ্টিভেল চলি আছে আৰু 31 জানুৱাৰীলৈকে থাকিব ফেষ্টিভেল, তো তাকে আমিও আহিলো আৰু ভিডিওটো কেতিয়া দিও নাজানো, কিন্তু আজি হৈছে 30 জানুৱাৰী। তো গাইস ফাইনালি আহি পালো আমি মানাস নেশনেল পাৰ্ক আৰু গাইজ ইমান বেছি ভাল লাগিলে মানাসলৈ আহি সঁচাকৈ। কিন্তু এটা দুখৰ কথা যে ভিতৰলৈ সোমাবলৈকে নাপালোঁ, কাৰণ আজি আছিল মঙলবাৰ আৰু মঙলবাৰে যিহেতু মানাসৰ ভিতৰত সোমাব নিদিয়ে। আৰু গাইজ এটা বিশেষ কথা কৈ থওঁ আপোনালোকক, তো আপোনালোকে যদি কেতিয়াবা মানাসলৈ আহে, তেতিয়াহ'লে মানাস নেশনেল পাৰ্কলৈ আহে, তেতিয়াহ'লে আপোনালোকে মাৰ্চ মাহত আহিব। বহুত বেছি ভাল লাগে, কাৰণ তাত থকা জংঘলবোৰ যেতিয়া অকণমান চাফা কৰা হয়, তাত জীৱ জন্তুবোৰ ভিতৰলৈ সোমালে ধুনীয়াকৈ দেখা পোৱা যায়। সেইকাৰণে আহিলে মাৰ্চ মাহত আহিব আপোনালোকে, বহুত বেছি ভাল আৰু আহিছে মানাসৰ ফেষ্টিভেলৰ মেইন গেট। তো ফাইনেলি আমিও প্ৰৱেশ কৰি দিলোঁ, এণ্ট্ৰি মাৰিলোঁ আৰু এটা ৰিলছ বনাইছিলোঁ গাইজ, তাকে ইয়াতে এড কৰি দিলোঁ। আৰু ফাইনেলি আমি ফেষ্টিভেলত প্ৰৱেশ কৰোঁ আহক, আৰু তাত কি আছে আপোনালোকক শ্বেয়াৰ কৰোঁ বলক। তেতিয়াহ'লে ভিতৰত সোমাই যাওঁ। আৰু গাইজ সোমাই পিনে দেখিলোঁ যে ধুনীয়া ধুনীয়া খেৰৰে ঘৰ বনাইছে, যিহেতু আজিৰ দিনত এনেকুৱা খেৰ ঘৰ পাবলৈকে নাই। তো গাইজ ইমান বেছি ভাল লাগিলে কোৱা নাযায়। কিন্তু গাইজ এটা দুখৰ কথা যে মোৰ কেমেৰা কোৱালিটি একেবাৰে ভাল নহয়, যাৰ বাবে ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ ধৰিবই নোৱাৰিলে। তো গাইজ যিয়েই নহওক বাৰু, তথাপি মেমৰি হিচাপে ৰাখি থ'লোঁ। আৰু ছোৱালী জীৱন ক'ত পাম ন গাইজ, যিহেতু গমেই পাইছে সকলে বহাগত মোৰ বিয়া। তো গাইজ এয়া গেটখন আকৌ এবাৰ দেখুৱালোঁ, যিহেতু বহুত বেছি ভাল লাগিছিলে। আৰু ইয়াত চাওক গাইজ কি ধুনীয়াকৈ এটা গাঁৱলীয়া পৰিৱেশ বনাইছে। আৰু ইয়াত চাওক হাতী বাঘ একেলগে, আৰু ইয়াত চাওক গাইজ ধুনীয়াকৈ আছে। তো সঁচাকৈ বাৰু বাস্তৱত থাকেনে নাই নাজানো, হাতী বাঘৰ মিল আছেনে কমেণ্ট কৰি জনাবচোন। আৰু চাওকচোন গাইজ, মানে দিনৰ ভাগত গৈছোঁ যে সেইকাৰণে মানে বহুত বেছি হেৰি হৈ আছে, মানুহ বেছি নাই। গতিকে ময়ো আকৌ ঘূৰি ইমূৰৰ পৰা সিমূৰ একেবাৰে ঘূৰিয়ে থাকিলোঁ। আৰু তাকে আৰু চাওকচোন ঘৰবোৰ ইমান ধুনীয়া লাগিছে গাইজ। আৰু ফাইনেলি বাইদেউহঁতৰ ঘৰ আহি পালোঁ, আৰু ইয়াত বনাই আছে আমাৰ লগৰ ভনীজনীয়ে মাংস। আৰু ইয়াৰ মানে আমি মাংস ভাত, আৰু গাইজ ইমানেই ভোক লাগিছে যে মানে পটাপট হ'বকে লাগে আৰু খাব লাগে। মাছটো ৰাতিয়ে ফ্ৰাই কৰি থৈছিলে বাইদেৱে, তো তাত আমি গৰম কৰি দিলোঁ আৰু মাংস বনাই আছে বনি আছে। আৰু ফাইনেলি গাইজ হ'বলগীয়া হৈ আহিছে, আৰু এনেকৈ বিলাহী এড কৰি দিলে। ব্ৰইলাৰ মাংসৰ লগত বিলাহী দিলে কিমান ভাল লাগে ন গাইজ, সঁচাকৈ বহুত টেষ্টি হয়। এনেকৈ বনাই আৰু সোনকালে খাব লাগে গাইজ। তাকে আৰু তো গাইজ ইমানেই বেছি ভোক লাগিছে যে গাইজ খালে খাম আৰু